নমস্কাৰ, সানডে ফৰ চাইক্লিঙৰ চতুৰ্থ ব্লগলৈ মই ভাস্কৰ লাহানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চিকাৰীঘাটলৈ গৈ আছোঁ। মলত আছে পুমাই নতুনকৈ চাইকেলখন কিনিলে। হৈ আছে আলোকে আজি পূৰা মাস্ক লগাই আহিছে। সানডে ফৰ চাইক্লিঙৰ প্ৰথমটো ৰাইড আমাৰ চিকাৰীঘাটৰ পৰা ষ্টাৰ্ট হৈছিলে। আমাৰ পৱন স্বৰ্গীয় আৰু আমি দুটাই প্ৰথম আহিছিলোঁ। তাৰপিছৰ পৰাই মেম্বাৰবিলাক বাঢ়ি গ'ল। প্ৰত্যেক দেওবাৰে আমি 4টা দেওবাৰ তেনেকৈ বেলেগ বেলেগ জেগালৈ গ'লোঁ, বেলেগ বেলেগ ঠাইলৈ গ'লোঁ আৰু আপোনালোককো দেখুৱাইছিলোঁ। এই মাজতে এটা গেপ পৰি গ'ল। গেপ মানে আচলতে আমাৰ ইলেকশ্যন ডিউটি আহিলে, বিহু আহিলে, সেইবিলাকৰ কাৰণে এটা গেপ পৰিলে। তাৰপিছতে ইলেকশ্যন ডিউটিৰ পৰা অহাৰ পাছত মোৰ ভৰি ফ্ৰেকচাৰ হৈ গ'ল। ফ্ৰেকচাৰ হোৱাৰ কাৰণে অলপ দিন ৰ'বলগীয়া হ'ল। এতিয়া আজিৰ পৰা সেইটো দেওবাৰৰ পৰা আমি কণ্টিনিউ আকৌ সানডে ফৰ চাইক্লিঙৰ যিটো আমাৰ ৰাইড সেইটো কণ্টিনিউ কৰি যাম বুলি ভাবি আছোঁ। গেলাবিল পালোঁহি। এতিয়া আমাৰ যাত্ৰা চলি আছে। আমি চিকাৰীঘাটলৈ এতিয়া আৰু প্ৰায় 4-5 কিলোমিটাৰমান আছে। গৈ আছোঁ। ৰাস্তাটো বহুত বেয়া। আজি বহুত দিন হ'ল ৰাস্তাটো ভাল কৰাই নাই, এনেকৈ আছে। আৰু 1 কিলোমিটাৰমান গ'লে আমি চিকাৰীঘাটৰ পাৰত উপস্থিত হ'মগৈ। চিকাৰীঘাটত উপস্থিত হৈছোঁহি। দেখিছে এটা খুব ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, খুব এটা ধুনীয়া পৰিৱেশ। আমি আহি অৱশেষত চিকাৰীঘাটত উপস্থিত হ'লোহি। এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মোৰ এটা ভাল লগা গীত আপোনালোকলৈ আগবঢ়ালোঁ। চাপৰিখন ভাল লাগিছে। বিশেষ ক্লাছ নাই বাৰু। মোৰ নহয় ভাল লাগিলে। আজি বহুত দিনৰ মূৰত এনেকৈ প্ৰায় 2 মাহৰ পাছত আমি এনেকৈ ওলাই আহিছোঁ চাইকেল লৈ। আমি চিকাৰীঘাটৰ পৰা আমাৰ কেম্পৰ অভিমুখে আমি গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় 1.5 10 কিলোমিটাৰ।
বৰ বেছি দীঘল যাত্ৰা নহয় আজি আমাৰ এইটো। বহুত দিনৰ মূৰত ভিডিঅ' কৰিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু কিবা যদি ভুল দেখে এইবিলাক শুধৰাই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মোৰ ভাল লগা অন্য এটা গানৰ কলি এটা আপোনালোকক আগবঢ়ালোঁ।